মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত অসম জাতীয় বিদ্যালয়ৰ ৪ৰ্থ শ্ৰেণীৰ আপোন পাঠ কিতাপখনৰ ২ নম্বৰ পাঠ হাতী গা ধুওৱাৰ কথা এই পাঠটিৰ পাঠভিত্তিক যিখিনি প্ৰশ্ন আছিলে ইয়াৰে উত্তৰখিনি তোমালোকক কৰি দিবলৈ চেষ্টা কৰিম। ভিডিঅ'ৰ শেষলৈকে তোমালোকে চাই থাকিবা। এতিয়া চোৱা ১ নম্বৰটো। ১ নম্বৰত দিছিল প্ৰথমে কোৱা তাৰপিছত লিখা, অৰ্থাৎ ইয়াতে কেইটামান প্ৰশ্ন দিছে। এই প্ৰশ্নকেইটাৰ উত্তৰ প্ৰথমতে তোমালোকক ধুনীয়াকৈ ক'বলৈ দিছে, পাঠটি ধুনীয়াকৈ পঢ়ি, ঠিক আছে। আৰু মনত ৰাখিবা পাঠটি তোমালোকে উত্তৰখিনি কৰাৰ আগতে তোমালোকে পাঠটি ২-৩বাৰমান ভালদৰে পঢ়ি চাবা, তেতিয়াহে তোমালোকে উত্তৰখিনি কৰিব পাৰিবা। গতিকে ক নম্বৰ প্ৰশ্নটো আমাক কি দিছে চাওঁ আহাচোন। ক নম্বৰত দিছিল যে ভীমবৰ কেনেকুৱা প্ৰকৃতিৰ আছিল। গতিকে আমি আৰম্ভণিতে পাইছিলোঁ ভীমবৰ কেনেকুৱা প্ৰকৃতিৰ আছিলে। আমি ইয়াতে পাইছিলোঁ নহয় যে ভীমবৰ আছিলে সি বৰ এলেহুৱা আছিলে, হয়নে? গতিকে আমি উত্তৰটো এনেধৰণে লিখিব লাগিব। লিখিবা যে ভীমবৰ এলেহুৱা প্ৰকৃতিৰ আছিল, ঠিক আছে। এতিয়া আমি নেক্সট প্ৰশ্নটো চাওঁ আহাচোন। নেক্সট প্ৰশ্নটো কি দিছে খ নম্বৰটো। প্ৰশ্নটি আছিল যে ৰামধনে কি কৰি পৰিয়ালটো পোহপাল দিছিলে। উত্তৰটো লিখিবা যে ৰামধনে ধোবাৰ কাম কৰি পৰিয়ালটো পোহপাল দিছিল, ঠিক আছে। এতিয়া তোমালোকে গ নম্বৰ প্ৰশ্নটো চোৱা। প্ৰশ্নটি আছিল যে ৰজাই ৰামধনক কি ধুবলৈ কৈছিল। উত্তৰটো লিখিবা যে ৰজাই ৰামধনক হাতী ধুবলৈ কৈছিলে, ঠিক আছে। নেক্সট প্ৰশ্নটো তোমালোকে চোৱাচোন। খ নম্বৰটো প্ৰশ্নটি আছিল যে ৰামধনক ভীমবৰে কিয় অপকাৰ কৰাৰ কথা ভাবিছিল। উত্তৰটো এনেধৰণে লিখিবা ৰামধনৰ স্বচ্ছল অৱস্থা দেখি ভীমবৰ জ্বলি পুৰি মৰিছিল, সেইকাৰণে ৰামধনক ভীমবৰে অপকাৰ কৰাৰ কথা ভাবিছিলে। এতিয়া আমি নেক্সট প্ৰশ্নটো চাওঁ আহাচোন। প্ৰশ্নটি আছিল যে ৰজাই ভীমবৰক ৰাজ্যৰ পৰা বাহিৰ কৰি দিছিল কিয়। উত্তৰটো এনেধৰণে লিখিব পৰা যে ৰজাই ভীমবৰক ৰাজ্যৰ পৰা বাহিৰ কৰি দিছিল কাৰণ ভীমবৰে গঢ়া পাত্ৰটো হাতীটোৱে ভৰি দিয়াৰ লগে লগে ভাঙি গৈছিল। ২ নম্বৰ প্ৰশ্নটি আছিলে যে কোনে কৈছিল আৰু কাক কৈছিল, অৰ্থাৎ কেইটামান বাক্য দিছে, এই বাক্যকেইটা কোনে কৈছিলে আৰু কাক কৈছিলে সুধিছে। ক নম্বৰ বাক্যটো আছিল যে তোমাৰনো মনত কিহৰ দুখ। এই বাক্যটো বা কথাষাৰ কোনে কৈছিলে। এই কথাষাৰ ৰজাই কৈছিলে। কাক কৈছিল? ভীমবৰক। তোমাৰনো মনত কিহৰ দুখ। এতিয়া খ নম্বৰ বাক্যটো চোৱা। খ নম্বৰত দিছিল যে লোকলৈ বুলি হুল ফুটি নিজে মৰে ফুটি। এইটো কথাষাৰ কোনে কৈছিল। এই কথাষাৰ ৰামধনে কাক কৈছিলে। ভীমবৰক কৈছিল। গ নম্বৰ বাক্যটো দিছিল এই হ'লেই আৰু অলপ বাকী। বাক্যটি কোনে কাক কৈছিল। এই বাক্যটি বা কথাষাৰ কোনে কৈছিলে। ভীমবৰে কাক কৈছিল। ৰজাৰ যিজন অনুচৰ আছিল সেই ৰজাৰ অনুচৰজনক কৈছিলে। ঘ নম্বৰ প্ৰশ্নটো আছিল বাক্যটো আছিল চাওক মহাৰাজ হাতীয়ে ভৰি দিওঁতেই পাত্ৰটো ভাঙি গ'ল, মই এতিয়া হাতীক গা ধুৱাওঁ কেনেকৈ। এই কথাষাৰ কোনে কাক কৈছিল। এই কথাষাৰ ৰামধনে কৈছিলে। কাক কৈছিলে। সেইজন ৰজা আছিল সেই ৰজাজনক কৈছিলে। নেক্সট তোমালোকে চোৱাচোন ৩ নম্বৰত কি দিছে। ৩ নম্বৰত দিছিল বুজা আৰু লিখা। প্ৰথমটো দিছিল হাবি। হাবি কি দিয়া আছে অৰণ্য, হয়নে। হাবি আৰু অৰণ্য দুটাই কি বুজায় একে অৰ্থ বুজায়, হয়নে। গতিকে একে অৰ্থ বুজা অৰ্থাৎ সমাৰ্থক শব্দ আমাক লিখিবলৈ দিছে আৰু এইটো উদাহৰণ চায়েই আমাক বাকীকেইটা লিখিবলৈ কৈছিলে। গতিকে ডাঙৰ কি হ'ব। ডাঙৰৰ একে অৰ্থ বুজা শব্দ কি হ'ব বিশাল বা বৃহৎ হ'ব। খাদ্যৰ একে অৰ্থ বুজা শব্দ কি হ'ব আহাৰ। জিৰণিৰ একে অৰ্থ বুজা শব্দ কি হ'ব বিশ্ৰাম হ'ব। আৰু নেগুৰৰ একে অৰ্থ বুজোৱা শব্দ হ'ব নেজ, ঠিক আছে। এনেধৰণে তোমালোকে লিখি ল'বা। ৪ নম্বৰটো চোৱাচোন কি দিছে। ৪ নম্বৰত দিছিল পঢ়া বুজা আৰু লিখা। ইয়াতে চোৱাচোন এইটো এটা ম শব্দ দিয়া আছে আৰু তলতো এটা ম শব্দ দিয়া আছে, হয়নে। এই দুটাই কিন্তু বেলেগ বেলেগ অৰ্থ বুজায়, ঠিক আছে। তোমালোকে যদি ভালদৰে মন কৰা প্ৰথম যিটো ম শব্দ আছে ইয়াত কমাটো আছে মহ অ উচ্চাৰণ হয়। এই যিটো কমা আছে কমাটোৰ থকাৰ ফলত কি উচ্চাৰণ হয় অ মহ মহ অ উচ্চাৰণ হয় নে। আৰু ছেকেণ্ড যিটো শব্দ আছে ম ইয়াত কমা নাই ওপৰত, ঠিক আছে। গতিকে এইটো কেনেকৈ উচ্চাৰণ হ'ব ডিৰেক্টলি মহ, ঠিক আছে। এই প্ৰথম ম শব্দটোৱে কি বুজায়। প্ৰথম ম শব্দটোৱে বুজায় যেনেকুৱা গৰুৰ নিচিনা যে মহটো তোমালোকে নিশ্চয় চিনি পোৱা, হয়নে। গতিকে সেই মহটোৰ কথা বুজাইছে। গতিকে বাক্যটো লিখিছে যে মহৰ পালটো দেখি আমাৰ বৰ ভাল লাগিছিল, হয়নে। বহুকেইটা মহ একেলগে থাকিলে এইটো মহৰ পাল বুলি কোৱা হয়। নেক্সট যিটো মহ আছে এইটো যে আমাক যে মহে কামোৰে সেই মহটোৰ কথা কৈছে। গতিকে লিখিব পাৰোঁ আমি যে মহে কামুৰিলে খজুৱাই, ঠিক আছে। আৰু বাক্যটোৰ শেষত তোমালোকে দাড়ি এডাল দিবলৈ নাপাহৰিবা। ঠিক একেধৰণে হাতী শব্দটো যদি আমি লিখোঁ
এই হাতী শব্দটোত হত আকাৰ দন্ত্যাত্বত দীৰ্ঘইকাৰ যদি থাকে সেইটো এই যে জন্তু হাতী হয়নে হাতী যে তোমালোকে নিশ্চয় দেখিবলৈ পাইছা এলিফেণ্ট সেইটো হাতী বুজায় আৰু হত আকাৰ মধ্যাত্বত দীৰ্ঘইকাৰ যদি থাকে এইটো যদি হাতী লিখা থাকে তেতিয়াহ'লে এইটো গুৱাহাটীৰ যেনেকুৱা গুৱাহাটী শব্দটোত শেষত কি ব্যৱহাৰ কৰা হয় হত আকাৰ মধ্যাত্বত দীৰ্ঘইকাৰ হয়নে গুৱাহাটী সেইটো ঠিক আছে গতিকে প্ৰথম যদি হত আকাৰ দন্ত্যাত্ব লিখা তেতিয়াহ'লে এইটো বুজাব হাতীৰ কথা যে আমাৰ ঘৰত এটা পোহনীয়া হাতী আছে হত আকাৰ মধ্যাত্ব লিখিলে লিখিব পৰা বাক্যটো যে বিক্ৰমে গুৱাহাটীত বাস কৰে ঠিক একেধৰণে আমি যদি নেক্সটটো চাওঁ ইয়াতে গাত গত আকাৰ দন্ত্যাত্ব গাত এইটো কেনেকৈ উচ্চাৰণ কৰোঁ গাত গাত গত আকাৰ দন্ত্যাত্ব গাত আৰু ওপৰত চন্দ্ৰবিন্দু যদি থাকে এইটো কি হয় গাত ঠিক আছে গাত গতিকে প্ৰথম যিটো গাত শব্দ আছে এই শব্দটোৰে আমি লিখিব পাৰোঁ যে অসমীয়া গামোচাখন গাত লৈ বৰ ভাল লাগে মানে আমি যেহেতু অসমীয়া মানুহ অসমীয়া যিখন গামোচা এইখনেই আমাৰ কি হয় স্বাভিমান হয় গতিকে আমাৰ অসমীয়া গামোচাখন লৈ গাত বৰ ভাল লাগে আৰু এই গাতটোৱে কি বুজায় আমি যে গাত খান্দো হয়নে কিবা এটা পোষ্ট দিবৰ কাৰণে হওক বা যিকোনো কামৰ কাৰণে যে আমি যেতিয়া গাত খান্দো সেইটো গাতৰ কথা কৈছে গতিকে গৰুটো দ গাতটোত পৰিছিল ঠিক আছে আশা কৰিছোঁ তোমালোকে বুজি পালা এইখিনি তোমালোকে যদি তোমালোক সৰু সৰু ল'ৰা ছোৱালী তোমালোকৰ অলপ প্ৰব্লেম পাব পৰা তোমালোকে 2-3 বাৰ মান এইখিনি তোমালোকে ভিডিঅ'টো চাবা তেতিয়া তোমালোকৰ এইখিনি ডাউট ক্লিয়াৰ হৈ যাব ঠিক আছে নেক্সট 5 নম্বৰটোত দিছিলে পঢ়া আৰু বুজা ইয়াত বেলেগ তোমালোক একো কৰিব দিয়া নাই তোমাক কিতাপ এখনতে এইখিনি লিখি থোৱা আছে এইখিনি ঘৰ ঘৰচীয়া গাঁও গাঁৱলীয়া বতৰ বতৰীয়া ঠিক আছে মোৰ ভিডিঅ'টো তোমালোকে আমাৰ এপত পাবা যিসকল ছাত্ৰ ছাত্ৰী আমাৰ এপটো ডাউনলোড কৰা নাই এতিয়া ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি আমাৰ এপটো ডাউনলোড কৰি ল'বলৈ নাপাহৰিবা তাত তোমালোকে সম্পূৰ্ণ কুৱেশ্যন পেপাৰ কুৱেশ্যন আনচাৰ নোটছ PDF MCQ সকলোবোৰ তাত তোমালোকৰ বাবে এভেইলেবল আছে গতিকে এতিয়া তোমালোকে ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি এপটো ডাউনলোড কৰি